হয়, অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বন্যহস্তী, চৌদিশে বন্যহস্তী, খাদ্যৰ সন্ধানত ইতিমধ্যে জনাঞ্চলত পৰিভ্ৰমণ কৰিছে বন্যহস্তীয়ে। মই দেখুৱাইছোঁ মোৰ পিছফালে এটা প্ৰকাণ্ড বন্যহস্তী, অকলশৰীয়া এটা হাতী, জাকৰ পৰা ইতিমধ্যে এই হাতীজনা ফাটি আহিছে। আৰু তাৰপিছত আমি দেখুৱাইছোঁ যে মূৰ ফুলনি বা থোৰাজান এই অঞ্চলসমূহত ইতিমধ্যে প্ৰৱেশ কৰিছে। আৰু তাৰপিছত অকলশৰীয়া এই হাতীজনা আমি দেখিছোঁ যে এটা বৃহৎ অঞ্চল পৰিভ্ৰমণ কৰি গোটেই নিশাটো এতিয়া পুনৰ বনাঞ্চললৈ ঘূৰি যাবৰ কাৰণে যিটো নিজৰ দণ্ডি, সেই দণ্ডিৰে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। ধাননি পথাৰৰ মাজে মাজে ইতিমধ্যে এই যাত্ৰা আৰম্ভ কৰিছে অকলশৰীয়া হাতী আমি দেখুৱাইছোঁ। আৰু পিছে পিছে অগণন লোক, হাতী খেদি অহা অগণন লোক চৌদিশে। কোনো মানুহে নিবিচাৰে যে পকা ধানডৰা হাতীয়ে নষ্ট কৰক, আৰু সেয়ে নিজৰ ধাননিডৰা ৰক্ষা কৰিবৰ কাৰণেই এনেদৰে বিভিন্ন লোক ওলাই আহে। আৰু একাংশ লোক এনেদৰে ওলাই আহে যে হাতী খেদাটো বা চোৱাটো এক প্ৰকাৰ চখতো পৰিণত হৈছে, যাৰ কাৰণে ওলাই আহে। মই দেখুৱাইছোঁ প্ৰকাণ্ড এজনা হাতী ইতিমধ্যে এই পথটো এটা গাঁৱলীয়া পথ, এই পথটো পাৰ হ'ব। আৰু আমি নিচেই সন্মুখতে আমি আছোঁ। এই পথটো পাৰ হোৱাৰ দৃশ্য ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ, আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। পথটো ইতিমধ্যে অতিক্ৰম কৰিছে এজনা হাতী। এয়া পুনৰ ইতিমধ্যে আকৌ ধাননি পথাৰত নামি পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেদৰে এইটো পথে গমন কৰি ইতিমধ্যে নামবৰ বনাঞ্চললৈ যাত্ৰা কৰিব। প্ৰায় 40-50 জনীয়া এটা হাতীৰ জাকৰ পৰা এই হাতীটো ইতিমধ্যে অকলশৰীয়া হৈ আহিল। আৰু তাৰপিছত যিটো পথেৰে নিশা আহিছিল আৰু সেইটো পথেৰে এতিয়া গমন কৰিছে। মই দেখুৱাই আছোঁ। অকণমান যদি আগলৈ আহে, ইতিমধ্যে বন্যহস্তী অসমৰ বিভিন্ন প্ৰান্তত এতিয়া আছে, যিহেতু খাদ্যৰ সন্ধানত পকা ধানৰ পথাৰলৈ ওলাই আহিছে। এইটো কি অঞ্চল, আৰু যিটো অঞ্চলত ইতিমধ্যে কিমানজনা হাতী আছে আৰু আজি এটা অকলশৰীয়া হাতী দেখি? হয়, এইটো 1 নং উল্টাজান বুলি কওঁ আমি। এইটো হাতী জাকৰ হাতীৰ পৰা ফাট মেলি আহিছে। আজি যোৱা ৰাতি প্ৰায় 50-60 জনীয়া এটা হাতী জাক পাৰ হৈ গ'ল, তাৰ মাজত এটা হাতী থাকি গ'লত এইটো আজি দিনতে দেখিছে আপোনালোকে ধাননি পথাৰ অনিষ্ট কৰি ধানৰ মাজেৰে গৈ আছে। এয়া কৃষকৰ মানে সোণকুটি ধাননি চপোৱাৰ সময়তে এই কিমান অনিষ্ট কৰিছে আপোনালোকে নিজে দেখিবলৈ পাইছে। এতিয়া ৰাইজৰ কষ্টৰ যি ফল, যিটো সোণকুটি চপাব হৈছিলে, সেই সময়তে এনেকৈ বনৰীয়া হাতীয়ে অনিষ্ট কৰি আমাৰ সকলোৰে আশাত চেঁচা পানী ঢালিছে। আৰু প্ৰায় এসপ্তাহ 10 দিন ধৰি এনেকৈ সদায় মানে বনৰীয়া হাতীৰ উপদ্ৰৱ এই অঞ্চলটোত চলি অহা আমি দেখিবলৈ পাইছোঁ। আৰু স্থানীয় লোক আছে অকণমান, কিমান বন বিভাগৰ লোক আহে নাহে? আহে আহে, যেতিয়া আহে আপোনাৰ সপ্তাহত মানে গোটেই ঘূলি মাৰি থৈ যায়, ইমানেই আহে। অঁ, ফৰেষ্টৰ মানুহ যিমান মাতিলেও নাহে। এতিয়ালৈকে দেখাই নাই, দেখিছে নহয়, মাতিলেও নাহে। যিমান ফোন কৰি মাতক নাহেগৈ ইয়ালৈ। আমাৰ এই টুকুৰাত মানে এই চোৱা ৰাইজৰ কৰিছে বাৰু, এয়া দেখিছেই নহয়। সেইটো কাৰণে মানে অলপ অসুবিধা হৈছে আমাৰ ৰাইজৰ, দিন ৰাতি টোপনি নাইকিয়া হৈছে। আহে আহে আহে, প্ৰতিদিনে আহে বাৰু। হয়, এতিয়া আমি কৈ আছোঁ যে খাদ্যৰ সন্ধানত প্ৰকৃতাৰ্থত বনাঞ্চলৰ পৰা সেই জনাঞ্চলসমূহলৈ ওলাই আহে আৰু খাদ্য খাই পুনৰ বনাঞ্চললৈ ঘূৰি যায়। আমি এজনা হাতী আপোনালোকক দেখুৱাইছোঁ যে দলৰ পৰা ফাটি যোৱা এই হাতী, আৰু ইতিমধ্যে পুনৰ খাদ্য ইয়াত গ্ৰহণ কৰি ধাননি পথাৰত খাদ্য খাই পুনৰ বনাঞ্চললৈ ঘূৰি গৈছে। সন্ধ্যা হোৱাৰ লগে লগে আকৌ একেটা চাৰ্কুল আৰম্ভ হ'ব। আকৌ 50-60 জনীয়া হাতীৰ জাকটো ওলাই আহিব, আকৌ ৰাইজে খেদিব আৰু ধাননি পথাৰ অনিষ্ট কৰিব, ঘৰ দুৱাৰ ভাঙিব। তাৰপিছত পুনৰ পুৱা হ'লে আকৌ বনাঞ্চললৈ ঘূৰি যাব। সেইটোৱে চলি আছে। আৰু এই ক্ষেত্ৰত দিগন্ত আপোনাক ধন্যবাদ জনাইছোঁ।